নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো আগষ্ট মাহৰ ভালেকেইটা প্ৰাইভেট জব চাকৰি সম্পূৰ্ণ যদি ভিডিওটো চাব তেতিয়ালে গঠেপুৰ ইনফৰমেশন ভালদৰে বুজি পাব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেট ৰখেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আইছে আগষ্ট মাহৰ ভালেকেইটা প্ৰাইভেট জব ভেকেন্সি আৰু অফিচৰে ভালেকেইটা ভেকেন্সি আছে সম্পূৰ্ণ ভিডিওটো চালে গটেবোৰ ইনফৰমেশন ভালদৰে বুজি হ'ব তাৰ আগতে যদি যোৱাকালি ভিডিওটো চনে চাব পাৰে এয়াৰটেল কোম্পানী ভেকেন্সি আমি আলোচনা কৰিছিলো যদি এয়াৰটেল কোম্পানী চাকৰি কৰিব খুজে এইটো ভিডিও বহুত এটা ইম্পৰ্টেন্ট চাই ল'ব পাৰে বন্ধন বেংক এনৰ বহুত ভেকেন্সি আহি থাকে আমুল কোম্পানী পতঞ্জলি সদায় যদি ভিডিওবোৰ চাই মই একিদিন সদায় দিব পৰা নাই ৰেগুলাৰ দিব পৰা নাই বাৰু আগলৈ ৰেগুলাৰ দিবলৈ চেষ্টা কৰিম আৰু আগষ্ট মাহৰ ভেকেন্সি অসমৰ বিভিন্ন জিলাৰ পদ খালি এইচএস পাস বা ডিপ্লোমা বা ডিগ্ৰী পাস হলে এপ্লাই কৰিব পাৰিব ইন্টাৰভিউ কাৰণে কন্টাক্ট কৰি লব বা মেইল আইডি দিয়া থাকিব মেইলত কন্টাক্ট কৰি লব ডাইৰেক্ট ওয়াক-ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে সো সম্পূৰ্ণ ভিডিওটো চালে গম পাব কোনবোৰ ডাইৰেক্ট ওয়াক-ইন ইন্টাৰভিউ কোনবোৰ ফোন কৰি যাব লাগিব সো প্ৰথম ভেকেন্সি লৈ যোৱাৰ আগতে এইকেইটা পইণ্ট মনত ৰাখিব তাৰ পিছতে ভিডিওটো যাতে চাই প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আইছে কল্পনা প্ৰিন্টিং আৰু এডভাৰটাইজিং কোম্পানী 6 মাইল গুৱাহাটীৰ পৰা ভেকেন্সি আৰু প্ৰথম যোনটো পোষ্ট হেটো পোষ্টৰ নাম হল ৰিসেপশনিষ্ট এটোখনে কোৱালিফিকেশন বা এলিজিবল হ'বলৈ গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে গুড কমিউনিকেশন স্কিল হ'ব লাগিব আৰু ফ্ৰেছাৰ্ছ হলেও পাৰিব বহুতে কমেন্ট কৰি থাকে দাদা আমি ফ্ৰেছাৰ্ছ হয় কি কৰিম এটো চাকৰি এপ্লাই কৰক এটো ফ্ৰেছাৰ্ছৰ কাৰণে হয় কিন্তু কম্পিটিশন বহুত হ'ব আপুনি জানে ফ্ৰেছাৰ্ছ 2-3000 4000 মানুহে একেলে এপ্লাই কৰিব কিন্তু পোষ্ট আপোনালোকৰ এটা বা দুটাহে থাকে তাৰ ভিতৰত 2-3000 মানুহৰ ভিতৰত 10 জন বা 12 জন ইন্টাৰভিউ কাৰণে মাতিব তাৰ ভিতৰত দুজন বা এজনহে সিলেক্ট হ'ব হেটো কাৰণে যাতে আশা কৰি নাথাকে এটা জবতে বহুত জব যোনবোৰ আহি থাকে হেবোৰ সব যাতে এপ্লাই কৰে ডিজাইনাৰ ভেকেন্সি ৰ কাৰণে নলেজ হ'ব লাগিব কোৰেল ৰ ফটোশপ আৰু 12 পাস মান হলে হল মাৰ্কেটিং আৰু সেলছৰ কাৰণে প্ৰেফাৰেন্স দিব যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে প্ৰিন্টিং আৰু সাইনবোৰ্ড ইন্ডাষ্ট্ৰি লগত জড়িত স্যালাৰি 12000 টু 65000 ৰ দৰমহা এটা পাব সো কন্টাক্ট নম্বৰ দি আছে আপোনালোকৰ ফোন নম্বৰ দি আছে প্ৰাঞ্জল দাস কল্পনা প্ৰিন্টিং আৰু এডভাৰটাইজিং 6 মাইল গুৱাহাটী ফোন নম্বৰ ইমেইল আইডি গটেখিনি দি আছে আপোনালোকৰ স্যালাৰি লগত আপোনালোকৰ ইএসআই পিএফ একমোডেশন মানে থাকাটো ফ্ৰী দি হ'ব আপোনালোকৰ কোম্পানীৰ তৰফৰ পৰা 18 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি লৈ যোৱাৰ আগতে কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় নে ভেকেন্সি আপোনালোকৰ আহিছে কম্পিউটাৰ টিচাৰৰ ভেকেন্সি সিইসি চেণ্টাৰৰ কাৰণে পাটৰকুছি গৰেশ্বৰ আৰু মাটিয়াৰ কাৰণে ভেকেন্সি 19 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে ৰেইনবো এডভাৰটাইজিংৰ পৰা ভেকেন্সি আৰু ৰিকুৱাৰ্ড আছে গ্ৰাফিক ডিজাইনাৰ মাৰ্কেটিং আৰু বেক অফিচৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশনটো মেনশন কৰা নাই কিন্তু আমাৰ মতে গ্ৰেজুৱেচন বা 12 পাস হলে হৈ যাব লাগে এবাৰ ফোন কৰি ল'ব পাৰে আৰু মাৰ্কেটিংৰ কাৰণে একে গ্ৰেজুৱেচন বা 12 পাস আৰু গ্ৰাফিক ডিজাইনৰ কাৰণে কোৰেল ৰ ফটোশপ 12 পাস হলে হল মেল ফিমেল দুটাই পাৰিব বয়জ গাৰ্লছ কেন এপ্লাই খালি মিনিমাম 2 বছৰ অভিজ্ঞতা লাগিব ডাইৰেক্ট ওয়াক-ইন ইন্টাৰভিউ হ'বলৈ গৈ আছে 20 আগষ্টত 11টা বজাৰ পৰা 5টা বজালৈ এড্ৰেছ দি আছে ৰেইনবো এডভাৰটাইজিং আপোনালোকৰ গৰচুকত আছে গুৱাহাটীৰ সো ফোন কৰি যাব পাৰে আৰু ইন্টাৰভিউ যোৱাৰ আগতে নিজৰ যাতে ৰিজিউমিখন মেইল কৰি দিব মেইল নকৰাকে ইন্টাৰভিউ লৈ না যাব সো এটা গটেখিনি দিয়া আছে এটা চাই ল'ব পাৰে ফোন কৰি হুডি লৈ ইন্টাৰভিউ কাৰণে গলে হল যদি ইন্টাৰেস্টেড হয় নে ভেকেন্সি আপোনালোকৰ ওয়ান্টেড আছে ৰিকুৱাৰ্ড আছে ফিমেল কনভেন্ট এডুকেটেড টিচাৰ এটো কাৰণে গ্ৰেজুৱেচন হল বিএ বা বিএসসি আৰু এটো আপোনালোকৰ কিজি বামুনি মৈদাম আৰু জৌতি নগৰৰ পৰা আহিছে গুৱাহাটী সো যাৰ বিএ বা বিএসসি আছে হিয়তে এপ্লাই কৰি দিব পাৰিব কন্টাক্ট নম্বৰ দি আছে 18 আগষ্টৰ ভিতৰত নে ভেকেন্সি লৈ যাম নে ভেকেন্সি একাউন্টস কাম এডমিন এক্সিকিউটিভ মেল ফিমেল দুটাই পাৰিব ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স দুটাই পাৰিব এটো কাৰণে নলেজ হ'ব লাগিব এমএস অফিস টেলি হলে টেলি যদি জানা নলেজ আছে প্ৰেফাৰেন্সটো দিয়া হ'ব গুড ইংলিশ আৰু কমাৰ্চ বেকগ্ৰাউণ্ড হলে প্ৰেফাৰেন্সটো বেছি দিব মানে বিকম পাস হলে পাৰিব আৰামছে এপ্লাই কৰিব বিকম পাস কোৱালিফিকেশন যেটা লিখাই আছে কমাৰ্চ বেকগ্ৰাউণ্ড আৰু ইমিডিয়েট জনে জয়েনিং কৰিব পাৰে হিয়তে যে এপ্লাই কৰিব পাৰে এটো চাকৰি কাৰণে মেইল আইডি দি আছে 18 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে আৰু জব লোকেশন গুৱাহাটী হ'ব নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ইংলিশ মিডিয়াম হাই স্কুল এখনৰ পৰা ভেকেন্সি বিজয়নগৰৰ পৰা ভেকেন্সি
মেথামেটিক্স পঢ়াব লাগিব সায়েন্স কম্পিউটাৰ সায়েন্স টিচাৰ ভেকেন্সি মানে বিএসসি হলে হল কোৱালিফিকেশন আৰু বিএড যদি আছে প্ৰেফাৰেন্সটো দিয়া হ'ব ফোন নম্বৰ ইমেইল আইডি গোটেইখিনি দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰি স্কুলৰ সৈতে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ আহিছে এখন FMCG ডিস্ট্ৰিবিউশন কোম্পানীৰ পৰা ভেকেন্সি সেলস এক্সিকিউটিভৰ ভেকেন্সি গুৱাহাটী সিটি কাৰণে অকল 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেচন হলে হল একাউন্টেন্টৰ কাৰণে ওয়ার্কিং এৰিয়া হল আপোনালোকৰ উলুবাৰী গুৱাহাটী এটো কাৰণে একাউন্টেন্টৰ কাৰণে মই কম হদাই যে একাউন্টেন্টৰ কাৰণে কমাৰ্চ বেকগ্ৰাউণ্ড হ'ব লাগে কেণ্ডিডেটজন বিকম বা এমকম পাস হলে আৰামছে এপ্লাই কৰি দিব পাৰিব আৰু এপ্লিকেশন প্ৰসেছটো মই কৈ দিছো ইন্টাৰেস্টেড যোনবোৰ কেণ্ডিডেট হয় হিয়তে নিজৰ আপডেটেড যোনখিনি ৰিজিউমি আৰু ৰিলেভেন্ট মানে ইম্পৰ্টেন্ট ডকুমেন্ট আছে কোৱালিফিকেশন হৈতে জড়িত বা এক্সপেৰিয়েন্সৰ হৈতে জড়িত হেইবোৰ ডকুমেন্টখিনি মেইল কৰিব পাৰে বা WhatsApp কৰি দিব পাৰে ফোন কৰি গোটেইখিনি ডিটেইলছ খুদি ল'ব পাৰে 19 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি তিনচুকীয়াৰ পৰা আহিছে শিক্ষাদা গুৰুকুল NS37 পোষ্ট অফিচ বৰহাপজান তিনচুকীয়াৰ পৰা ভেকেন্সি আহিছে আৰু প্ৰথম ভেকেন্সি PGD অৰ্থাৎ সাবজেক্ট টিচাৰৰ ভেকেন্সি ইংলিশ আৰু ইকোনমিক্স এটো কাৰণে মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব ইংলিশৰ বিএ কৰা হ'ব লাগিব বিএ নহয় সৰি এমএ কৰা হ'ব লাগিব এমএ ইন ইংলিশ ইকোনমিক্স আৰু মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব উইথ বিএড হ'ব লাগিব ৰেসিডেন্সিয়েল যদি টিচাৰ হয় মানে কেম্পাছত থকা টিচাৰ হলে প্ৰেফাৰেন্সটো বেছি দিব প্ৰি প্ৰাইমাৰী টিচাৰ ভেকেন্সি এটো কাৰণে মন্টেছৰী ট্ৰেইন টিচাৰ হ'ব লাগিব আৰু আউটডোৰ মাৰ্কেটিংৰ কাৰণে এজন আপোনালোকৰ নন টিচিং ষ্টাফ লাগিব এটো কাৰণে গ্ৰেজুৱেচন হল yoga বা কেৰেটে আৰু ডেন্স টিচাৰৰ কাৰণে ৰিলেভেন্ট যোনবোৰ কোৱালিফিকেশন বা সাৰ্টিফিকেট থাকে সেইবোৰ হলে হল মেইল আইডি তলত দি আছে কন্টাক্ট নম্বৰ দি আছে 20 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আৰ্জেন্টলি ৰিকুৱাৰ্ড আছে সেলস পাৰসন এটা ওয়াটাৰ সলিউশন প্ৰডাক্টৰ কাৰণে কোৱালিফিকেশন মোস্ট প্ৰবাবলি গ্ৰেজুৱেচন বা 12 পাছ হলে হৈ যাব লাগিব ফোন কৰি হুডি ল'ব দুটা নম্বৰ যেটো দিয়া আছে গোটেইখিনি ডিটেইলছ হুডি লৈ ইন্টাৰভিউ কাৰণে গলে হল ইন্টাৰভিউ ভাল হলে চাকৰি পাবলৈ সক্ষম হ'ব নে ভেকেন্সি ওয়ান্টেড অফিস এক্সিকিউটিভ ম্যানেজাৰ ভেকেন্সি তখন এক্সপার্ট হ'ব লাগিব এমএস অফিস টেলি হলে টেলি জানা হলে প্ৰেফাৰেন্সটো দিয়া হ'ব আৰু কোম্পানীৰ নাম হল ভিজন ইন্টাৰনেশনাল টেক এটা প্ৰাইভেট সিস্টেম ইন্টিগ্ৰেশন ফাৰ্ম গণেশগুৰিত আছে গুৱাহাটী আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হৈ যাব লাগে 16000 পাৰ মান দৰমহা হ'ব WhatsAppৰ নিজৰ ৰিজিউমিখিনি পঠাই দিব পাৰে 18 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি খাৰুপেটিয়া ডঙৰ পৰা ভেকেন্সি ৰেডিয়েন্ট সিনিয়ৰ সেকেন্ডাৰী স্কুল PGD অল সাবজেক্ট আৰ্টস সায়েন্স কমাৰ্স মানে মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু হোষ্টেল সুপাৰিনটেন্ডেন্টৰ কাৰণে ৰিলেভেন্ট কোৱালিফিকেশন গ্ৰেজুৱেচন লগতে যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে একে ফিল্ডত কাম কৰা তেতিয়াহলে আপোনালোকৰ চাকৰিৰ কাৰণে পাৰফেক্ট জয়েন কৰিব পাৰিব একাউন্টেন্টৰ কাৰণে বিকম বা এমকম পাস অফিস এসিস্টেন্টৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাস হলে হৈ যাব লাগে লগত আপোনালোকৰ এট্ৰেক্টিভ স্যালাৰি আৰু ৰেসিডেন্সিয়েল ফেসিলিটি अवेलेबल মানে থাকাটো কেম্পাছত স্কুলৰ ব্যৱস্থা কৰি দিয়া হ'ব মেইল আইডি দি আছে 22 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভাল লাগিল আগলৈ কি ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু কোনটো লোকেশনৰ ভেকেন্সি লাগে হেটো জনাবলৈ নাপাহৰিব মই আনিবলৈ চেষ্টা কৰিম এটা লাইক কৰি দিব নাপাহৰিব আগলৈ আৰু ভিডিও এনেকৈ পাবলৈ আৰু আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আৰু Instagram পেজ জয়েন কৰিবলৈ নাপাহৰিব কাইলৈ লগ পাম একে টাইমত একে চেনেলত